নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ 2026ত আসাম টেট হ'ব নেকি গতিকে এটা 5 বছৰ অপেক্ষা প্ৰায় আপোনালোকে গম পাই চাগে অসম টেটৰ কাৰণে প্ৰায় 5 বছৰ অপেক্ষা কৰিছে কেণ্ডিডেটসকলে কোনো ধৰণৰ নটিছ অহা নাই যে আসাম টেট হ'ব বুলি প্ৰায় 5 বছৰ পিছত 2026ত ফাইনেলি অসম টেট হ'ব গৈ আছে আৰু গম পাই চাগে আপোনালোকে কিছুমান স্পেচিয়েল যিবোৰ লেংগুৱেজ আছিলে সেইটোৰ ওপৰত আপোনালোকৰ অলমষ্ট আসাম টেট এপ্লাই চলি আছে যদি চোৱা নাই আপোনালোকে নটিফিকেশ্যন ডাউনলোড কৰি পেলাই চাই ল'ব পাৰে তাত আপোনাৰ যিবিলাক স্পেচিয়েল লেংগুৱেজ আছে সেইটোৰ ক্ষেত্ৰত অলমষ্ট আসাম টেটৰ এপ্লাইটো চলি আছে এইটো স্পেচিয়েল টেট নামকৰণ কৰিছে স্পেচিয়েল টেট বুলি কৈছে গতিকে অসমত আপোনাৰ অসমীয়া লেংগুৱেজৰ ক্ষেত্ৰত পুনৰ অসম টেট হ'ব নেকি কথাটো মন কৰিব গতিকে বন্ধুসকল গম পাই চাগে কেইদিনমান আগতে ছাৰে কৈছিলে যে ৰজমেন্দ্ৰ ডাঙৰীয়া ছাৰে কৈছিলে যে পুনৰ আপোনালোকৰ LP আৰু UP টিচাৰৰ ভেকেঞ্চি মুকলি কৰিব কাৰণ গম পাই চাগে বিভিন্ন মডেল স্কুল বনোৱা হৈছে তাৰ ক্ষেত্ৰত শিক্ষকৰ প্ৰয়োজন হ'ব গতিকে সেই কাৰণে পুনৰ LP UP টিচাৰ ভেকেঞ্চি মুকলি কৰিব 4500টো আছেই এইটো বাৰু ভেকেঞ্চি দিয়াৰ পিছত পুনৰ মুকলি কৰিব বুলি কৈছে গতিকে যদি পুনৰ মুকলি কৰে অকম যে সিটেটৰ বেছ কৰি বা আগৰ কেণ্ডিডেটৰ বেছ কৰি ওলাব এইটো নহয় ইয়াৰ ক্ষেত্ৰত 100% এটা চিয়ৰিটি আছে যে অসমত এটা স্পেচিয়েল টেট অনুষ্ঠিত হ'ব আৰু এই স্পেচিয়েল টেটৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যনটো এতিয়াৰ পৰা ষ্টাৰ্টিং কৰি দিয়ক নাভাবিব যে নটিফিকেশ্যন ওলাব তাৰপিছত পঢ়িম বন্ধুসকল এইবাৰ যোনটো ভেকেঞ্চি আপোনালোকে এডিআৰিত অলমষ্ট চালেই কিমান টাফ পেপাৰবোৰ দিনক দিনে টাফ হৈ গৈছে নাভাবিব যে স্পেচিয়েল টেটটো ইমান চিম্পল হ'ব ইয়াৰ ক্ষেত্ৰতো বহুত বেছি টাফ হ'ব পাৰে গতিকে বন্ধুসকল আপোনালোকে যিমান পাৰে প্ৰিপাৰেশ্যন লেভেলটো কৰি থাকক আৰু প্ৰিপাৰেশ্যন কৰাৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব যিটো অসম টেট হৈছিলে আগত যিবোৰ অসম টেট হৈছিলে সেইটোৰ আপোনালোকে অল্ড কুৱেশ্যন পেপাৰটো কালেক্ট কৰিবলৈ চেষ্টা কৰক আৰু অল্ড কুৱেশ্যন পেপাৰ যদি আপোনালোকে এনালাইচিছ কৰে তেন্তে মই 100% চিয়ৰিটি দি ক'ব পাৰোঁ যে অল্ড কুৱেশ্যনৰ পৰা মেক্সিমাম আপোনাৰ বহুত বেছি কমন কুৱেশ্যন পৰে আৰু তাৰ পৰা আপোনালোকে এটা এক্সামৰ পেটাৰ্ণটো জানিব পাৰিব আপুনি যিকোনো এক্সাম দিয়ে যদি আপুনি এক্সামৰ পেটাৰ্ণটোৱে নাজানে কেনেধৰণৰ কুৱেশ্যন আহে কি কৰিব লাগে গতিকে কেনেকৈ পাছ কৰিব গতিকে কোনো এটা এক্সাম পাছ কৰিবৰ কাৰণে আপোনালোকে এক্সামৰ পেটাৰ্ণটো জনাটো অত্যন্ত আৱশ্যক কাৰণ এক্সাম এটা কোৱালিফাই কৰিবৰ কাৰণে আপোনালোকে এইটো জানিবই লাগিব বন্ধুসকল আৰু এটা কথা মন কৰিব 2026ৰ যিটো LPUP টিচাৰ 4500 যোনটো ভেকেঞ্চি আছে ইয়াৰ অলমষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে গুৱাহাটীত চলি আছে গম পাই চাগে ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰকাশ হোৱাৰ পিছত যিকেইটা ভেকেঞ্চি বাচি যাব ইয়াৰ ক্ষেত্ৰত মানে পুনৰ আপোনালোকৰ ভেকেঞ্চিটো দিয়া হ'ব LP UPৰ ক্ষেত্ৰত আকৌ বহুতে সুধি আছিলে দাদা PGT GT দিব নেকি নহয় PGT GT দিব কিন্তু অলপ লেট হ'ব কাৰণ এইকেইদিনৰ ভিতৰত আপোনালোকে গম পাই চাগে টেট কাম ৰিক্ৰুটমেণ্ট হৈ গ'ল কিন্তু টেট কাম ৰিক্ৰুটমেণ্ট হৈ গ'ল আৰু যোনটো LPUP টিচাৰ ভেকেঞ্চি আছে ইয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোনালোকৰ এইটো হোৱা নাই টেট অনুষ্ঠিত হোৱা নাই গতিকে যিসকল LPUP টিচাৰ ভেকেঞ্চি বা DLED কৰা কেণ্ডিডেট আছে বা BEd কৰা কেণ্ডিডেট আছে তেওঁলোকে এটা দাবী উত্থাপন কৰিছে যে LPUP টিচাৰৰ ক্ষেত্ৰত পুনৰ অসম টেট হ'ব লাগে গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি পেলাই পুনৰ অসম টেট 2026ত হোৱাটো চান্সেছ বহুত বেছি আছে গতিকে নাভাবিব যে মই পঢ়িম নটিফিকেশ্যন ওলোৱাৰ পিছত পঢ়িম আপোনালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক মোৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বিভিন্ন অসম টেটৰ বুক কেইটামান দি ৰাখিছোঁ আপোনালোকে বেছি নহয় মাত্ৰ 300-400 টকা আপোনালোকে ফ্লিপকাৰ্টৰ জৰিয়তে অৰ্ডাৰটো দি দিয়ক অৰ্ডাৰটো দি পেলাই আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক মই নকওঁ যে আপোনালোকে বুকেই পঢ়ক এইটো নহয় আপোনালোকে ভিডিঅ' চাব পাৰে ইউটিউব চাব পাৰে আপোনালোকে নোটছ বনাব পাৰে সকলো কৰাৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ এটা নোটছ বনোৱাটো অত্যন্ত আৱশ্যক যিকোনো এটা এক্সাম পাছ কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ নোটছটো থাকিবই লাগিব যেতিয়া আপোনালোকৰ নোটছ থাকিব তেতিয়াহে আপোনালোকে পেটাৰ্ণটো ক্লিয়াৰ কৰিব পাৰিব যদি আপোনালোকে অকল যে MCQটো পাছ কৰিম বা মানে MCQ অকল সলভ কৰি থাকি পাছ হৈ যাম এইটো নহয় পোনপ্ৰথমে আপোনালোকে কি কৰিব লাগিব যিকোনো এটা এক্সাম দিবৰ ক্ষেত্ৰত ফাৰ্ষ্টত আপোনালোকে থিয়ৰিটিকেল নলেজবোৰ জানিব লাগিব তাৰপিছত আপোনালোকে MCQ কৰকচোন বাৰু আপোনালোকৰ এক্সাম ক্লিয়াৰ হয় নে নাই গতিকে ADRE 3.0 অতি শীঘ্ৰে আহি আছে
পুনৰ অসম টেট হ'ব গৈ আছে গতিকে এটা সোণালী সুযোগ আপোনালোকৰ ওচৰত আহি আছে বন্ধুসকল এইবাৰ মিছ নকৰিব যদি ভাবিছে মই 2006ত জব ল'ম বুলি তেন্তে আপোনালোকে এই চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক কাৰণ মই 100% ইম্পৰ্টেণ্ট ভিডিঅ'বিধ দি থাকোঁ লগতে আপোনালোকৰ বিভিন্ন অসমৰ ৰিলেটেড যি জবৰ আপডেট আহিলে পোনপ্ৰথমে আমি চেনেলটো দিবলৈ চেষ্টা কৰোঁ গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰক যাতে আপডেটবোৰ দি থাকিব পাৰোঁ আৰু ৰেডি হৈ যাওক 2026ৰ ডাঙৰ ভেকেঞ্চি আসাম টেটৰ কাৰণে প্ৰায় 5 বছৰ কেণ্ডিডেটে অপেক্ষা কৰিছে ধেমালি নহয় বন্ধুসকল গতিকে আপোনালোকৰ আপডেট আহি আছে অতি শীঘ্ৰে চেনেলটো ছাবস্ক্ৰাইব কৰক মই আপডেট আহিলে অতি শীঘ্ৰে আপোনালোকক মই চেনেলটোৰ জৰিয়তে জনাই দিম ধন্যবাদ